মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ২টা পাঠৰ সাধুকেইটা ক্ৰমান্বয়ে তোমালোকলৈ লৈ আহিছোঁ। তোমালোকে যদিহে আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা। আৰু আজি তোমালোকৰ লগত হাতী আৰু সাপ এই সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে তাকে চাওঁ। এইটো সাধুৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটোতে আছে একোটিকৈ বাক্যত উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো আছে দঁতাল হাতীটো কিয় গপাল হৈ পৰিছিল? উত্তৰ, দঁতাল হাতীটো ৰজাৰ মৰম পাই সি গপাল হৈ পৰিছিল। খটোত আছে হাতীটোৱে সাপক গছক মাৰি দিয়াত সাপে কি কৰিলে? হাতীটোৱে সাপক গছক মাৰি দিয়াত সাপে হাতীটোক ৩-৪ খুট লগালে। তাৰ পাছতে কৈছে যে সেই বাটেদি চিকাৰলৈ যোৱা ব্যাধটোৰ নাম কি আছিল? সেই বাটেদি চিকাৰলৈ যোৱা ব্যাধটোৰ নাম ঘোং আছিল। তাৰ পাছতে ২ নম্বৰ, এইটো ২ হয়। চমু উত্তৰ দিয়া। হাতী আৰু সাপ দুয়োটাই কিয় মৰিবলগীয়া হৈছিল? হাতী আৰু সাপ দুয়োটাই গৰ্ব কৰিছিল নিজকে ডাঙৰ বুলি ভাবি হাতী আৰু সাপ দুয়োটাই গৰ্ব কৰিছিল। এনেকৈ লিখিলেও হ'ব, মই অকণমান উল্টা হোৱা দি হ'ল। সেয়েহে মৰিবলগীয়া হৈছিল। তাৰ পাছতে ঘোং নামৰ ব্যাধটোৱে হাতীৰ দাঁতযোৰ কিয় নিব খুজিছিল? হাতী দাঁতযোৰ বেছি ভালেমান টকা পাব। এই কথা ভাবি ঘোং নামৰ ব্যাধটোৱে হাতীৰ দাঁতযোৰ নিব খুজিছিল। তাৰ পাছতে ৩ নম্বৰত আছে সঁচা নে মিছা লিখিব দিছে। হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল। হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল। আমি যদি চাওঁ যে জলহস্তী বুলি ক'লে এটা বেলেগ জীৱৰ কথা কয়, তেনেহ'লে আমি যদি এইটো মিছা বুলি লিখিব লাগিব। আৰু এক প্ৰকাৰে চাব গ'লে হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল। এইটো এটা ৰজাৰ মৰমৰ বুলি কোৱাৰ লগে লগে এইটো তোমাৰ সঁচা হ'ব। তাৰপিছত হাতীৰ গছকত সাপডাল মৰিছিল, এইটোতো সঁচা। শগুনে হাতীৰ হাতযোৰ উঘালি নি বিক্ৰী কৰাৰ কথা ভাবিছিল। উঘালি বিক্ৰী কৰাৰ কথা শগুনে ভাবিছিল জানো? নাই ভবা। এইটো সেইটো কাৰণে মিছা হ'ব। তাক গৰ্ব কৰিলে মানুহে বিপদত নপৰে, এইটো মিছা। মই সঁচা এইটোত লিখিবা, এইটো সঁচা, এইটো মিছা, এইটো মিছা। তোমালোকে সঁচা মিছা লিখিবা। মই ভুল চিন আৰু শুদ্ধ চিন দি দিছোঁ। তাৰ পাছতে আছে শব্দ অৰ্থখিনি। পেটু মানে কিনো? কেৰেপ মানে কি? আজোৰ মানে কি হয়? গৰ্ব কি হয়? মুদামৰ মানে কি হয়? এইখিনি গোটেইখিনি তোমালোকে শব্দ অৰ্থখিনি মনত ৰাখিবলৈ যত্ন কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।